নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লিজামণি খেনচুৱাৰ হিৰত জিলিকিল বিহু সম্ৰাজ্ঞীৰ খিতাপ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনী 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰিলে মৰাণৰ লিজামণিয়ে বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰা লিজামণিক ধানক বিষয়বস্তু হিচাপে লৈ এফাকি বিহু নাম গাবলৈ দিয়াৰ লগতে গামোচাৰ ব্যৱহাৰৰ ওপৰত প্ৰশ্ন কৰিছিল বিচাৰকে নগৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বিচাৰকে বাছি উলিয়ালে 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী অসমৰ প্ৰথমখন বিহু মঞ্চ লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহুকুঁৱৰী খিতাপ অৰ্জন কৰে দুলিয়াজানৰ দীক্ষা গগৈয়ে সমান্তৰালকৈ ৭৪ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ বিহুৰাণীৰ খিতাপ লাভ কৰে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁয়ে প্ৰীতিৰাণী বৰগোহাঁই হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী 2022 চনত লতাশিলৰ বিহুকুঁৱৰী আছিল প্ৰীতি ইপিনে ৭৪ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰেষ্ঠ ঢুলীয়া বিচিত্ৰ বৰপাত্ৰ আৰু শ্ৰেষ্ঠ পেপুৱাৰ সন্মান লাভ কৰে কুল শইকীয়াই 2025 বৰ্ষৰ বিহু লতাশিল বিহু সম্ৰাজ্ঞী লিজামণি খেনচুৱা মৰাণৰ জীয়ৰীক এয়া মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞী লিজামণি খেনচুৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী হিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতে 2025 বছৰৰ বিহু সম্ৰাজ্ঞীক চলন্ত মুকুট আৰু বিহু সম্ৰাজ্ঞীৰ বেণ্ড পৰিধান কৰাব এতিয়া আনন্দৰ মুহূৰ্ত 2024 বৰ্ষ আৰু 2025 বৰ্ষৰ দুগৰাকী সম্ৰাজ্ঞীৰ এটি খুব ধুনীয়া মুহূৰ্ত সকলোৱে ৰৈ থাকে এই মুহূৰ্তটিৰ বাবে আমি মনামী বেজবৰুৱা বাইদেউক মুকুটটি প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো এয়া বেণ্ড পৰিধান কৰাইছে লগতে স্থায়ী মুকুট পৰিধান কৰাব শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে উক্ত চলন্ত ৰূপৰ মুকুট আগবঢ়াইছে সূৰ্য ক্লাব আৰু ব্ৰজেন বৰুৱাৰ পৰিয়ালৰ পৰা প্ৰয়াত মানৱজ্যোতি বৰুৱাৰ সোঁৱৰণত মই মনামী বেজবৰুৱা বাইদেউক মুকুট পৰিধান কৰাবৰ বাবে অনুৰোধ জনাইছো এবাৰ হিৰুশ্ৰীক আমি অনুৰোধ জনাইছো 2025 বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞী লিজামণি খেনচুৱাক ৰূপৰ মুকুট পৰিধান কৰাবৰ বাবে এই চলন্ত ৰূপৰ মুকুট পৰিধান কৰাবলৈ আগবাঢ়িছে 2024 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী হিৰুশ্ৰী শইকীয়াই 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী লিজামণি খেনচুৱাক এবাৰ স্থায়ী মুকুট পৰিধান কৰাবৰ বাবে শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউক আমি অনুৰোধ জনাইছো উক্ত এয়া মুকুট পৰিধান কৰাইছে চকুত আছে সুখৰ অশ্ৰুকণা বিজয়ৰ অশ্ৰুকণা সুখৰ অশ্ৰুকণা এক খুব সুখৰ আৰু আনন্দৰ মুহূৰ্তত আমি সকলোখিনি এইবাৰ আমি বিহু সম্ৰাজ্ঞীৰ দণ্ড প্ৰদান কৰিবৰ বাবে গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদিবক অনুৰোধ জনাইছো এয়া বিহু সম্ৰাজ্ঞী 2025ৰ লিজামণি খেনচুৱাক দণ্ড প্ৰদান কৰিছে আমন্ত্ৰণ জনাইছো 2025 বৰ্ষৰ
উজানো তুলৈ চাই ৰঙিলি ও বান্ধি যাওঁ ডাঙৰি ও গৰা চপাই বান্ধি যাওঁ না ওহায় ওই ৰাতিৰে ৰাতিটো ও ভাবু মনে মনে ওই কি জানি তোকে শুন পা ওই ঘুনো গানা কৰি শুনিছো মই বাতৰি ও জানৈ জান মোৰে জান তোমাৰে হেনো ওলাইছে দৰা তুমি গুচি গলে দূৰণি আমন্ত্ৰণ জনাইছো 2025 বৰ্ষৰ বিহু লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱা মৰাণৰ জীয়ৰীক এই মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতে 2025 বছৰৰ বিহু সাম্ৰাজ্ঞীক চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেণ্ড পৰিধান কৰাব এতিয়া আনন্দৰ মুহূৰ্ত 2024 বৰ্ষ আৰু 2025 বৰ্ষৰ দুগৰাকী সাম্ৰাজ্ঞীৰ এটি খুব ধুনীয়া মুহূৰ্ত সকলোৱে ৰৈ থাকে এই মুহূৰ্তটিৰ বাবে আমি মনামী বেজবৰুৱা বাইদেউক মুকুটটি প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো এয়া বেণ্ড পৰিধান কৰাইছে লগতে স্থায়ী মুকুট পৰিধান কৰাব শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে উক্ত চলন্ত ৰূপৰ মুকুট আগবঢ়াইছে সূৰ্য ক্লাব আৰু ব্ৰজেন বৰুৱাৰ পৰিয়ালৰ পৰা প্ৰয়াত মানৱজ্যোতি বৰুৱাৰ সোঁৱৰণত মই মনামী বেজবৰুৱা বাইদেউক মুকুট পৰিধান কৰাবৰ বাবে অনুৰোধ জনাইছো এবাৰ শিৰুশ্ৰীক আমি অনুৰোধ জনাইছো 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱাক ৰূপৰ মুকুট পৰিধান কৰাবৰ বাবে এই চলন্ত ৰূপৰ মুকুট পৰিধান কৰাবলৈ আগবাঢ়িছে 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰুশ্ৰী শইকীয়াই 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱাক এবাৰ স্থায়ী মুকুট পৰিধান কৰাবৰ বাবে শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউক আমি অনুৰোধ জনাইছো উক্ত এয়া মুকুট পৰিধান কৰাইছে চকুত আছে সুখৰ অশ্ৰুকণা বিজয়ৰ অশ্ৰুকণা সুখৰ অশ্ৰুকণা এক খুব সুখৰ আৰু আনন্দৰ মুহূৰ্তত আমি সকলোখিনি এইবাৰ আমি বিহু সাম্ৰাজ্ঞীৰ দণ্ড প্ৰদান কৰিবৰ বাবে গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদিবক অনুৰোধ জনাইছো এয়া
বিহু সাম্ৰাজ্ঞী 2025-ৰ লিজামণি খানছোৱাক দণ্ড প্ৰদান কৰিছে আমন্ত্ৰণ জনাইছোঁ 2025 বৰ্ষৰ বহুত ধন্যবাদ লতাশিলৰ সম্ৰাজ্ঞী এইটো আচলতে প্ৰতিগৰাকী নাচনী এটা বহুত ডাঙৰ সপোন হয় আৰু অৱশেষত মোৰ সেইটো সপোনটো আজি পূৰ্ণ হ'ল মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে মোৰ মা দেউতাক মই থেংক ইউ কৈছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ দলৰ সদস্যসকলক আৰু মোৰ গুৰুসকলক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নাচিবলৈ আহিছোঁ যেতিয়া এটা বিশ্বাস এটা লৈ আহিছিলোঁ পাওঁ নাপাওঁ সেইটো পিছৰ কথা কিন্তু নিজৰ মনত এটা দৃঢ় বিশ্বাস লৈ আহিছিলোঁ আচলতে মই এবাৰ জয়ী হ'ম ইয়াত আৰু অৱশেষত সেয়াই সফল হ'ল তাৰ বাবে মই বহুত বহুত ধন্যবাদ যাতে আচলতে সৰুৰ পৰাই নাচিবলৈ বহুত হেঁপাহ আছিলে আৰু মায়ে হাতত ধৰি ধৰি তেতিয়া বিহু শিকাবলৈ লৈ যায় আৰু ওচৰত যেতিয়া বিহু মেলাবিলাক পাতে তাত নাচিবলৈ ষ্টেজত উঠাই দিয়ে তেনেকৈ আচলতে প্ৰথম আৰম্ভণি আৰু তাৰপাছতে প্ৰথমবাৰ গৈছোঁ দুলীয়াজানত এখন বিহুতলীত বিহু মাৰিবলৈ বুলি আৰু তাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেইটোৰ পৰা মাহঁতৰ উৎসাহটো বেছি হ'ল মোতকৈ বেছি আৰু তাৰ পাছৰ পৰাই মোৰ এই যাত্ৰাটো সম্পূৰ্ণৰূপে এটা পূৰ্ণগতি লাভ কৰিলে আৰু বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰা লিজামণিক ধানক বিষয়বস্তু হিচাপে লৈ এফাকি বিহু নাম গাবলৈ দিয়াৰ লগতে গামোচাৰ ব্যৱহাৰৰ ওপৰত প্ৰশ্ন কৰিছিল বিচাৰকে হয় মোৰ ভাগত আজি পৰিছে ধানক বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰি এফাকি বিহু নাম পৰিৱেশন কৰিব প্ৰশ্নদাতা ডক্টৰ দীপেন দাস ছাৰ নমস্কাৰ পোনপ্ৰথমতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি মোৰ বিষয়ত পৰিছে ধানৰ বিষয়ে এফাকি বিহু নাম ধানৰ মৰণা পেলাই দে বহলা ঐ জোকাৰি পেলাই দেও ধন্যবাদ আপুনি বৰ বুদ্ধিয়ক নাচনী এই নামফাকি অকণমান আগতে দুগৰাকী প্ৰতিযোগীৰ লগত আলোচনা কৰা হৈছিল হয়তো আপুনি জানে বা এতিয়াও শুনি ল'লে যি কি নহওক উত্তৰটো হৈছে আপুনি আহুধানক বিষয় হিচাপে লৈছে কিন্তু নামফাকি গাঁৱতে পিছৰ শব্দকেইটা অকণমান ইফাল সিফাল হৈছে আয়ে জানিব বোপায়ে জানিব মোলৈ চেনেহ বেথা এৰ ধন্যবাদ শুভেচ্ছা জনাইছোঁ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আদেশ হয় অনুৰোধ নহয় আদেশ দিছে জুবিন গাৰ্গে চানমাৰী বিহু কমিটিক ক্ষমা খোজাৰ আদেশ দিলে জুবিন গাৰ্গে নলবাৰীৰ হেলচাত সংগীতানুষ্ঠানত ভাগ লৈ জুবিন গাৰ্গে গুৱাহাটীৰ চানমাৰী বিহু সন্মিলনীত একালৰ সতীৰ্থ শিল্পী দিগন্ত ভাৰতী কৰা অপমানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চানমাৰী বিহু সন্মিলনী কমিটিক অনুৰোধ নহয় ক্ষমা খুজিবলৈ আদেশ দিলে জুবিন গাৰ্গে চানমাৰী বিহু সন্মিলনীয়ে সংগীত শিল্পী দিগন্ত ভাৰতীক মঞ্চলৈ মাতি কৰা অপমানক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুধবাৰৰ নিশা দিগন্ত ভাৰতীয়ে চানমাৰী বিহু সন্মিলনীয়ে আয়োজন কৰা বিহু অনুষ্ঠান চাবলৈ গৈছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীক অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল তাৰ মাজতে কমিটিৰে একাংশ বিষয়ববীয়াই মঞ্চলৈ আমন্ত্ৰণ জনাই শিল্পী দিগন্ত ভাৰতীক গামোচা পিন্ধাই সম্বৰ্ধনাও জনাইছিল লগতে এটি গীত পৰিৱেশনৰ বাবেও অনুৰোধ কৰিছিল সেই সময়তে মঞ্চলৈ উঠি গৈ গীত পৰিৱেশন কৰি থকাৰ মাজতে দিগন্ত ভাৰতীক সীমান্ত ঠাকুৰীয়া নামৰ এজন লোকে মাইক কাঢ়ি মঞ্চৰ পৰা নমাই দিছিল
জিন্স পেণ্ট পৰিধান কৰি মঞ্চত উঠাক লৈ দিগন্ত ভাৰতীক অপমান কৰা লোকজনে সুৰাৰ ৰাগীত অভব্য আচৰণ কৰাৰ অভিযোগ আনিছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে। চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক, গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক'লে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত, আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তেওঁক মাতি নিছিলে, ষ্টেজলৈ নি পেলাই অপমান কৰিছে। চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। That's it. চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক, গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক'লে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত, আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তেওঁক মাতি নিছিলে, ষ্টেজলৈ নি পেলাই অপমান কৰিছে। চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। That's it. চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক, গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক'লে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত, আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তেওঁক মাতি নিছিলে, ষ্টেজলৈ নি পেলাই অপমান কৰিছে। চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। আৰু ইফালে চানমাৰী বিহু সন্মিলনীয়ে সংগীত শিল্পী দিগন্ত ভাৰতীক মঞ্চলৈ মাতি কৰা অপমানক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি অব্যাহত আছে। বুধবাৰৰ নিশা দিগন্ত ভাৰতীয়ে চানমাৰী বিহু সন্মিলনী আয়োজন কৰা বিহু অনুষ্ঠান চাবলৈ গৈছিল। দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীক অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। তাৰ মাজতে কমিটিৰ একাংশ বিষয়ববীয়াই মঞ্চলৈ আমন্ত্ৰণ জনাই শিল্পী দিগন্ত ভাৰতীক গামোচা পিন্ধাই সম্বৰ্ধনাও জনাইছিল। লগতে এটি গীত পৰিৱেশনৰ বাবে জনাইছিল অনুৰোধ। সেই সময়তে মঞ্চলৈ উঠি গৈ গীত পৰিৱেশন কৰি থকাৰ মাজতে সীমান্ত ঠাকুৰীয়া নামৰ লোকজনে দিগন্ত ভাৰতীৰ পৰা মাইক কাঢ়ি মঞ্চৰ পৰা নমাই দিছিল। জিন্স পেণ্ট পিন্ধি মঞ্চত উঠাক লৈ দিগন্ত ভাৰতীক অপমান কৰা লোকজনে সুৰাৰ ৰাগীত অভব্য আচৰণ কৰাৰ অভিযোগ আনিছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে। বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক, গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক'লে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত, আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তেওঁক মাতি নিছিলে, ষ্টেজলৈ নি পেলাই অপমান কৰিছে। চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। That's it. ৰঙালীৰ বতৰত নলবাৰীৰ হেলচাত জুবিন গাৰ্গৰ সংগীতত মোহাচ্ছন্ন হ'ল হাজাৰ হাজাৰ দৰ্শক। নিশা অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত দৰ্শকৰ বীৰ দি বাট নোপোৱা অৱস্থা। স্বভাৱসুলভভাৱে জুবিন গাৰ্গে পৰিৱেশন কৰিলে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। পুৰণি জনপ্ৰিয় গীতৰ কৰণী খুলি জুবিন গাৰ্গে মোহাবিষ্ট কৰি ৰাখিলে নিশাটো। Fire,
আৰু ইফালে দিগন্ত ভাৰতীক অপমান কৰা সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে এজাহাৰ নলবাৰী সদৰ থানাত সীমান্তৰ বিৰুদ্ধে দাখিল এজাহাৰ বিভিন্ন দল সংগঠনে দাখিল কৰিলে এজাহাৰ নলবাৰীৰ প্ৰতিবাদী সভাৰ সিদ্ধান্তৰ পিছতে এজাহাৰ দাখিল প্ৰতিবাদী সভাত অংশ লৈছিল বিভিন্ন দল সংগঠনে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল প্ৰতিবাদী সভা সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী দল সংগঠনৰ অসমৰ সাংস্কৃতিক জগতৰ এটি উজ্জ্বল নক্ষত্ৰ গীতিকাৰ সুৰকাৰ সংগীত শিল্পী আৰু যোৱা প্ৰায় ৩টা দশক জুৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সন্মুখৰ পৰা আপোচবিহীন নেতৃত্ব দি অহা দিগন্ত ভাৰতী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ কৰি নি অতি অবাঞ্ছিতভাৱে অসৌজন্যসূচকভাৱে তেওঁক অপমানিত কৰাৰ এক পৰিৱেশ ৰচনা কৰা হ'ল ইয়াৰ বাবে আৰু ইয়াৰ প্ৰতিবাদত আজি নলবাৰীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ইয়াত মিলিত হৈছিল আৰু অতি দুখৰ বিষয় যে দিগন্ত ভাৰতী ডাঙৰীয়াই আচলতে তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁৰ বিচক্ষণতাৰ জৰিয়তে সাধনাৰ জৰিয়তে আজি সাংস্কৃতিক ক্ষেত্ৰখনত এক বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে এনেকুৱা এগৰাকী ব্যক্তিক অতি অপ্ৰৰোচিতভাৱে আৰু মঞ্চলৈ সমিতিৰ বিষয়ববীয়াই নিমন্ত্ৰণ কৰি নি অনুষ্ঠান পৰিৱেশনৰ বাবে অনুৰোধ কৰাৰ পিছতো বিভিন্ন অজুহাতত তেওঁক অপমান কৰাৰ যি পৰিৱেশ ৰচনা কৰিলে এই পৰিৱেশ অসমৰ সাংস্কৃতিক জীৱনত সাংস্কৃতিক ক্ষেত্ৰখনত এক অপসংস্কৃতিৰ জন্ম দিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত অসম সন্মিলিত মৰ্চাৰ বৈঠক ডক্টৰ হীৰেন গুহাৰ নেতৃত্বত নিশা অনুষ্ঠিত হয় বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বৈঠকত উপস্থিত থাকে অজিত ভূঞা অখিল গগৈ লুৰিণজ্যোতি গগৈকে ধৰি বিৰোধী ঐক্যৰ নেতা প্ৰফেসৰ আব্দুল মান্নান পৰেশ মালাকাৰৰ উপস্থিতিত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয় এই বৈঠক পঞ্চায়ত নিৰ্বাচনত টিকটৰ বাবদ কংগ্ৰেছৰ ব্যাপক ধনৰ লেনদেনৰ অভিযোগ দলীয় টিকট কেৱল দলৰ কৰ্মীকে বিক্ৰী কৰা নাছিল কংগ্ৰেছে বিজেপি দলৰ নেতাকো কংগ্ৰেছে বিক্ৰী কৰিছে টিকট হাজু শুৱালকুছি সমষ্টিৰ 1 নম্বৰ জিলা পৰিষদৰ টিকট বিজেপিক বিক্ৰী কংগ্ৰেছী নেতাই টিকট বিক্ৰী কৰিলে বিজেপি নেতাক যাৰ বাবে 1 নম্বৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ নিউজ 18ৰ হাতত কংগ্ৰেছে বিক্ৰী কৰা টিকট 3 নম্বৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী চৌধুৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে কংগ্ৰেছ দলৰ নেতাই 10 লাখ টকা দলীয় পুঁজি দিম বুলি দিছিল প্ৰাৰ্থিত্ব পিছত কংগ্ৰেছ নেতাই প্ৰাৰ্থীগৰাকীৰ সৈতে বন্ধ কৰি দিয়ে যোগাযোগ উপায়ন্তৰ হৈ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ব্যাপক ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছে জিলা পৰিষদৰ টিকটৰ নামত 25ৰ পৰা 30 লাখ টকাৰ লেনদেন আঞ্চলিক সদস্যৰ নামত 15ৰ পৰা 20 লাখ টকাৰ লেনদেন বিনা প্ৰতিদ্বন্দিতাৰে 15খন জিলা পৰিষদ দখল কৰে শাসকীয় দলে
আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বমনৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত। বিপুল, এটি গুৰুত্বপূৰ্ণ খবৰ যে কেৱল কংগ্ৰেছিক নহয় বিজেপিক টিকট বিক্ৰী কৰাৰ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যে নেকি এই টিকট নিউজ 18ৰ হাতত বৰ্তমান। হয় জয়ন্ত, আচলতে সমগ্ৰ অসমত এই পঞ্চায়ত নিৰ্বাচনৰ বিশেষকৈ জেডপিচি যেহেতু মানে অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে জেডপিচিৰ টিকট বহু মূল্যৰ বিনিময়ত বিক্ৰী কৰা এটা অভিযোগ উত্থাপিত হৈছিলে। কিন্তু অত্যন্ত আচৰিত কথা যে কামৰূপ জিলাৰ যি কংগ্ৰেছৰ সভাপতি, তেখেতৰ নেতৃত্বত আচলতে তেখেতৰ নাম কংকন, আৰু তেখেতৰ নেতৃত্বত এই ধৰণে মুকলি বজাৰ বহিছে। আৰু এই বজাৰত মানে দৰ উঠিছে যে প্ৰায় 15 লাখ টকা জেডপিচিৰ টিকটত। আৰু এনেধৰণৰ কথা যে আপুনি ক'লে যে 1 নম্বৰ আৰু 3 নম্বৰ হাজোৰ যি জেডপিচি আছিলে, 4টা জেডপিচি আছিলে হাজো শুৱালকুছিত, তাৰে 1 নম্বৰ আৰু 3 নম্বৰ এই টিকট দুটা বিক্ৰী হৈছিলে। বিজেপিয়ে এই টিকট দুটা ক্ৰয় কৰিছিলে, মানে তেওঁলোকে প্ৰায় 15 লাখকৈ টকা দিছিলে আৰু দিয়া বুলি আমাকো জানিবলৈ দিছে। আৰু এতিয়া 1 নম্বৰ যিটো টিকট, এই টিকটটো তেখেতসকলে টিকটটো কংগ্ৰেছৰ পৰা কিনি লৈ তেওঁলোকে নমিনেশ্যন নিদিয়াৰ কাৰণে বিজেপিৰ অৰিজিনেল যিজন কেণ্ডিডেট আছিল তেওঁ জয়লাভ সাব্যস্ত কৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আচলতে ইয়াৰ কাৰণে জিতেন্দ্ৰ সিং তত্ত্বাৱধায়ক বা ভূপেন কুমাৰ বৰাই কংকনক তেওঁক সোধা পোছা কৰিব নে নাই বা তেওঁৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ আমি ইতিমধ্যে প্ৰমাণ দি দিলোঁ, এই যে 1 নম্বৰ যিটো জেডপিচি টিকট আছিলে, সেই টিকটটো আপোনাৰ মনোনয়ন নিদি সেইটো টিকট আমাৰ হাতত আছে এতিয়া অসম নৰ্থ ইষ্টৰ হাতত। আৰু ঠিক তেনেধৰণে 3 নম্বৰ টিকটটো বৰ্ণালী চৌধুৰীয়ে তেওঁক দিছিলে। তেওঁ এগৰাকী অৰিজিনেল কংগ্ৰেছৰ নহয়, গতিকে তেওঁ ক্ৰয় কৰিছিলে টিকটটো, কিন্তু তেওঁ পিছত মনোনয়ন নিদিলে। আৰু নিদিয়াৰ বাবে মনোনয়ন দিছিলে, দি পিছত প্ৰত্যাহাৰ কৰিছে। গতিকে এই গোটেইখিনি এটা সাংঘাতিক ধৰণৰ কংগ্ৰেছৰ যে এটা মিছমেনেজমেণ্ট বা তেওঁলোকৰ যে টিকট বিক্ৰীৰ যিটো এটা অভ্যাস বা পৰম্পৰা, এইটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক হিচাপে চিহ্নিত হৈছে। আজি তেওঁলোকৰ মেনিফেষ্টো মুকলি কৰিব 2 বজাত দিনৰ ৰাজীৱ ভৱনত। তাতে আমি ভূপেন কুমাৰ বৰা আৰু ৰিপুণ বৰা তেওঁলোক উপস্থিত থাকিব। তেওঁলোকক প্ৰশ্ন কৰিম যে এই মুকলি বজাৰত টিকট বিক্ৰী কৰাৰ অধিকাৰ আচলতে তেওঁলোক কোনে দিলে। কাৰণ কিয় বিগত যি বিধানসভা আছিলে বা লোকসভাত দিব্যায়ন আছিলে বৰপেটাৰ কেণ্ডিডেট, তাত হাজো সমষ্টিত প্ৰায় 70,000 ভোট পাইছিলে। গতিকে 70,000 কংগ্ৰেছৰ যি ভোটাৰ, এই ভোটাৰসকলক লৈ হেতালি খেলাৰ অধিকাৰ আচলতে তেওঁলোক কোনে দিলে। গতিকে অতি শীঘ্ৰে এই কামৰূপ জিলা কংগ্ৰেছ কমিটিখন ভংগ হ'বনে নাই বা তেওঁলোকৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা হ'ব, গতিকে গোটেই কথাবিলাক কিন্তু আমি বাতৰি আকাৰে আমি সম্প্ৰচাৰ কৰিছো আৰু কৰিম। আৰু আমি প্ৰশ্ন কৰিম আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিক বা নিখিল ভাৰত কংগ্ৰেছ কমিটিক। ধন্যবাদ বিপুল। আৰু ইফালে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচনী যুঁজৰ পৰা ৰঙাপুৰাত কংগ্ৰেছ দল আঁতৰি আহিছে। চাৰিদুৱাৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী পুষ্পা চেত্ৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ লগে লগে বিজেপিৰ প্ৰাৰ্থী মিনু শইকীয়া তামুলীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। ইয়াৰ লগে লগে জিলা পৰিষদখনৰ আটাইকেইটা পদতে বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। ইতিমধ্যে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদৰ 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 40গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে, যাৰ বাবে কাৰ্যত চাৰিদুৱাৰ জিলা পৰিষদত এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়। চাৰিদুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি 4টা গাঁও পঞ্চায়ত আছিল, আমাৰ 4টা গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডৰ সদস্য আঞ্চলিক পঞ্চায়তৰ আটাইকেইটা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু লগতে জিলা পৰিষদৰ যিগৰাকী আমাৰ সদস্য আছিল, তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে এইবাৰ এটা ইতিহাস ৰচনা কৰি আমাৰ ইয়াত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। 1 অক্টোবৰৰ ভিতৰত বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। ডিফুত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনসভাত কাৰ্বি আংলং জিলাৰ 3070টা অংগনবাড়ী কেন্দ্ৰক অত্যাৱশ্যকীয় শিক্ষণ সামগ্ৰী বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। কাৰ্বি আংলঙত শৈক্ষিক পৰিৱেশ গঢ়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে। আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম।
যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তাৰ পিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত দাঙকচোন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ চৰকাৰী বাসগৃহত বৃহস্পতিবাৰে ৰঙালী বিহু উদযাপন। সোণোৱালৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত ৰঙালীৰ এনাজৰী শীৰ্ষক অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, হাৰিয়ানা বিজেপিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা ৰঙালীৰ এনাজৰী শীৰ্ষক অনুষ্ঠানত অতিথিসকলক গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমীয়াতে ভাষণ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে দিল্লীত বহি অসমত থকাৰ দৰে অনুভৱ হোৱা বুলি ব্যক্ত কৰে। ইপিনে ৰঙালীৰ এনাজৰীত কণ্ঠশিল্পী নীলোৎপল বৰা, জ্যোতিমালা বৰগোহাঁই, সুৰেখা ছেত্ৰীৰ লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে। লগতে তন্ভী শৰ্মাই বিহু নৃত্য প্ৰদৰ্শন কৰে। বিহুবৰ তলহতে সেৱা জনা কলিয়া বৰতে পালে গৈ বৰন্তি সলালৈ জোনালী তৰালি উঠত বৰ সম্পৰি ডিঙিত নোজোনে বিৰি মিচিকি হাঁহিৰে জোনালী তৰালি মুগা সাজ পিন্ধি লৈ বিহুলৈ তই আহিলি দুহাতত জেতুকা খোপাত ফুল গুজিবি জোনালী তৰালি শালি জালি নাচিবি বিহু তলি শুৱনি কৰি।
গামোচা মোৰে সোণখন দেখা কোনে বাচি দিব এখাই কোনে বাতি দিব দহি নৰিয়াতে পৰিলে মোৰে সোণখন দেখা কোনে পানী দিব খাই হিতানৰ মূৰতে বহি ফুলৰ গামোচা মোৰে সোণখন চেনায়ো মই বাচি দিমে হায়ো মই বাতি দিমে দহি নৰিয়াতে পৰিলে মোৰে সোণখন চেনায়ো মই আনি দিমে হায়ো হিতানৰ মূৰতে বহি হিতানৰ মূৰতে বহি মই বিহু কাৰণে আহিছোঁ ৰঙালী বিহু কাৰণে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিহু পাতিবলৈ এটা চবক মাতিছে আৰু অসমৰ যিমান ইয়াতে গুৰগাঁৱত আছে অসমৰ এছ'চিয়েশ্যন নয়ডাত আছে ফৰিদাবাদ আৰু দিল্লী যিমান অসমীয়া আমাৰ এটা সংগঠন যিমান আছে মিলি জুলি আমাৰ সৰ্বা ডাঙৰীয়াৰ ঘৰতে এই ৰঙালী বিহু পাতিবলৈ আহিছে মই শুভেচ্ছা জনাইছোঁ আৰু খুব ভাল লাগিছে একদম মানে অসমত বহি আছে নিচিনা লাগি আছে খুব মানে নাচ গান খোৱা বোৱা বহুত ভাল লাগিছে চবক মই গ্ৰিটিংছ দিছোঁ আৰু আমি প্ৰাৰ্থনা কৰিছোঁ যে তেনেকৈ ফূৰ্তি হৈ মিলি জুলি আমি অসমৰ কাৰণে নৰ্থ ইষ্ট কাৰণে আমাৰ দেশৰ কাৰণে কাম কৰি থাকিম দেই থেংক ইউ কলিয়াবৰত বিদেশী পৰ্যটকে ঢোল বাই বিহু নাচি উপভোগ কৰিলে ৰঙালী বিহু কলিয়াবৰত হাটবৰৰ বিহুতলীলৈ আহিল নিউজিলেণ্ডৰ 25জনীয়া পৰ্যটকৰ দল কান্ধত ঢোল লৈ বজোৱাৰ চেষ্টা কৰিলে নিউজিলেণ্ডৰ পৰ্যটকে যোৰহাটৰ পৰা ব্ৰহ্মপুত্ৰেৰে ভটিয়াই আহি শিলঘাটত উপস্থিত হোৱা বিদেশী পৰ্যটকৰ দলটোৱে হাটবৰত বিহু অনুষ্ঠান উপভোগ কৰে কান্ধত ঢোল লৈ পৰ্যটকে বজোৱাৰ চেষ্টা কৰিলে ঢোলৰ চাপৰত কোকাল ঘূৰাই নাছিলে কেইবাগৰাকী পৰ্যটকে দলটি বিহু পথাৰত উপস্থিত হোৱাৰ পাছতে হাটবৰ কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ তৰফৰ পৰা একোখনকৈ বিহুৱানেৰে আদৰণি জনোৱা হয় বিদেশী পৰ্যটকসকলক বিহুৰ পিঠা লাড়ুৰো সোৱাদ ললে বিদেশী পৰ্যটকসকলে অসমীয়াৰ আতিথ্য অসমীয়া সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰে বিদেশী পৰ্যটকৰ দলটোৱে The experience we're experiencing here with the lovely dancing and all the colourful people. And where from you come? I come from New Zealand. Very grateful. Yeah, we just came off the boat today, and this is a truly amazing experience. Feeling awesome with the warm hospitality, the festival, the dances, the costumes, the food, everything. You're from? I'm from New Zealand, Otago. খবৰধাৰ অব্যাহত ৰাখিম লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি Just wait